মই মানে পোনপ্ৰথমে আপোনালোকক মই ৰামহৰি খাউনকা গাঁও পঞ্চায়তৰ এজন শিক্ষিত যুৱক হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ৰামহৰি খাউনকা গাঁও পঞ্চায়তৰ যিখিনি সমস্যা আছে এইখিনি আজি নহয়, আজি এতিয়া যদি ষ্টাৰ্ট কৰোঁ কালি বা পৰহি শেষ নহ'ব। এনেকুৱা এবৰি সমস্যাৰ ভিতৰত আমি জৰ্জৰণি হৈ আছোঁ। মেইনলি সমস্যা হৈছে আমাৰ যিটো যাতায়াত ব্যৱস্থা। যাতায়াত ব্যৱস্থাটো এনেকুৱা অৱস্থা হৈছে যে আমাৰ যিমানখিনি স্কুলীয়া ল'ৰা ছোৱালী আছে, কলেজৰ ল'ৰা ছোৱালী যিখিনি আছে, তেওঁলোকে স্কুলত বা কলেজত যোৱাত এনেকুৱা এটা পৰিৱেশ নাই যে সুস্থ এটা পৰিৱেশ লাগে। অহা যোৱাত বহুত কষ্ট, মানে বানপানী আহিলে এই নদীখন পানীৰে উপচি পৰে, অহা যোৱাত বহুতো কষ্ট হৈ পৰে। বানপানী আহিলে সঠিক টাইমত বিদ্যালয়ত উপস্থিত হ'ব নোৱাৰোঁ। চৰকাৰক মই অনুৰোধ কৰিছোঁ যে এইখন ৰাস্তা অতি সোনকালে উঠাব লাগে আৰু এই নদীটোত এখন দলঙৰ প্ৰয়োজন। ব্ৰিজটো তৈয়াৰ কৰি দিলে বহুতো সৰু ল'ৰা ছোৱালীয়ে বিদ্যালয়ত যায়, এইখন নদী পাৰ হওঁতে বহুতো কষ্ট হৈ পৰে। লগতে জয়পুৰ বজাৰৰ সংলগ্ন এটা ব্ৰিজ দিলে আমাৰ সেই ৰাস্তাটোৰ পৰিপূৰকতা আহি যাব বুলি আমি ভাবোঁ। গতিকে আমি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে আমাৰ ৰাস্তাটোৰ এই মানদণ্ডৰ কাৰণে এই সুতিত যদি এটা RCC ব্ৰিজ দিয়ে তেনেহ'লে আমি চিৰকৃতজ্ঞ। এইখিনি আহ্বান ৰাখি মোৰ আবেদন ইয়াতে সামৰণি।